সাবস্ক্ৰাইব কৰিব MK টিচ চেনেল আৰু লগতে লগত থকা বেল আইকনটো অল কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। নমস্কাৰ, মই মুক্সুদুল হক। আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 8ৰ অসমীয়া পাৰ্ট 2 যোগমীয়া শৰাইঘাট। আজি যোগমীয়া শৰাইঘাটৰ সকলোখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ MK টিচ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে MK টিচ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰি দিয়া। ধন্যবাদ। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 2 নম্বৰ প্ৰশ্ন ৰৈছে উত্তৰ দিয়া। প্ৰশ্ন নম্বৰ ক, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? ইয়াৰ উত্তৰ হৈছে অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। খ নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি? উত্তৰ হৈছে বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক আৰু ঐতিহ্যিক। গ নম্বৰ প্ৰশ্নটো হৈছে যে ৰামসিংহ কোন আছিল? ইয়াৰ উত্তৰ হ'ল ৰামসিংহ ৰাজপুতৰ ৰজা আছিল। তেওঁৰ ঔৰংগজেবৰ বাদশ্বাহে অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। গ নম্বৰ প্ৰশ্নটো হৈছে যে তেওঁ কিয় অসমলৈ আহিছিল? ইয়াৰ উত্তৰ হৈছে তেওঁ অসমখন আক্ৰমণ কৰি মোগলৰ দখললৈ আনিবৰ বাবে অসমলৈ আহিছিল। ঙ নম্বৰ প্ৰশ্নটো হৈছে যে শৰাইঘাটৰ ৰণ কাৰ মাজত হৈছিল? উত্তৰ শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল। প্ৰশ্নৰ প্ৰথম চ, লাচিতৰ অধীনত কিমান সৈন্য আছিল? ইয়াৰ উত্তৰ হ'ল লাচিতৰ অধীনত 1,00,000 সৈন্য আছিল। দ্বিতীয় চ, মোগলে নাভেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কি? উত্তৰ মোগলে নাভেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম আছিল কুৱামুদ্দা হাজৰিকা। প্ৰশ্ন নম্বৰ কাৰ্য, মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল? উত্তৰ মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই থৈছিল। প্ৰশ্ন নম্বৰ জ, ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ কৈছিল? উত্তৰ ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যাৰ কথা বুজাবলৈ কৈছিল। প্ৰশ্ন নম্বৰ ঞ, লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল? উত্তৰ লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহই এচুকা পালি পঠিয়াইছিল। প্ৰশ্ন নম্বৰ 4, পাঠত থকাৰ দৰে সংলাপবোৰ লিখা। ক, কথাৰ যুদ্ধৰে বোলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰাৰ সময়ত জ্বৰৰ গাৰেৰে লাচিত বৰফুকনে অসমীয়া ৰণোৱাসকলক কি কৈছিল? উত্তৰ ইয়াৰ উত্তৰটো হৈছে যে কথাৰ যুদ্ধৰে বোলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰাৰ সময়ত জ্বৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণোৱাসকলক কৈছিল, অসমীয়া ৰণোৱাসকল, মই যুঁজিছো মই যুঁজিহে মৰিম, চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছো, তাতে মোৰ ফটো থবা নাইবা মোক বংগালে ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা। প্ৰশ্ন নম্বৰ খ, অসম এৰি যোৱাৰ সময়ত ৰামসিংহ অসমক প্ৰশংসা কৰি কি কৈছিল? উত্তৰ অসম এৰি যোৱাৰ সময়ত ৰামসিংহ অসমক প্ৰশংসা কৰি কৈছিল, ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা, অকল এজন মানুহে সকলো সৈন্য চলাই, ই কি আচৰিত, মই হেনো ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও থাকোঁতে সুবিধা নাপাওঁ। গ নম্বৰ প্ৰশ্ন হৈছে কোনোবাই যুদ্ধৰ কামত এমন এৰি ইফালে সিফালে কৰি বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল? উত্তৰ কোনোবাই যুদ্ধৰ মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল, যুদ্ধৰ কামত পাছ হুকিলে মই এই হেদাংগেৰে তাক দুখৰ কৰি কাটিম, পাছতে স্বৰ্গদেৱ জনাম। প্ৰশ্ন নম্বৰ গ, বৰ আই কৌৰীয়ে কাপোৰ আঁৰৰ পৰা স্বৰ্গদেৱক কি উপদেশ দিছিল? উত্তৰ বৰ আই কৌৰীয়ে কাপোৰ আঁৰৰ পৰা স্বৰ্গদেৱক কৈছিল, বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব, ফুকনৰ কথা নামানিলে পৰাজয় হোৱাটো নিশ্চিত। প্ৰশ্ন নম্বৰ 5, বহলাই লিখা। যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ
বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা। উত্তৰ যুদ্ধত জয় হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উদ্ৰাৱল অথচ নিশ্চিত অভিলাষ। প্ৰশ্ন নং 9 তলত দিয়া বিশেষ্য পদবোৰ বিশ্লেষণাত্মক পাঠত আছে বিচাৰি উলিয়াই লিখা। বিশেষ্য বিশেষণ যোগ যোগমীয়া অসম অসমীয়া মাতাল মাতলামি যোগান যোগনীয়া শৰাইঘাট শৰাইঘাটীয়া ইতিহাস ঐতিহাসিক সমৰ সামৰিক অৰ্থনীতি অৰ্থনৈতিক ৰাজনীতি ৰাজনৈতিক সমাজ সামাজিক। বিশেষ্য বিশেষণ গাঁও গাঁৱলীয়া নগৰ নগৰীয়া চহৰ চহৰীয়া পাহাৰ পাহাৰীয়া মিছা মিছলীয়া গড় গৰুৱা ৰণ ৰণুৱা বন বননি ঠক ঠকুৱা পাম পামুৱা। বিষয়ে পৰা বিশেষ্যলৈ উলিগনীয়া সৰলতা সৰল নম্ৰতা নম্ৰ ভদ্ৰতা ভদ্ৰ সত্যতা সত্য মিত্ৰতা মিত্ৰ দুষ্টালি দুষ্টু টেঙালি টেঙ্গৰ। 10 নম্বৰ প্ৰশ্ন ৰৈছে তলত উল্লেখ কৰা সমস্যাৰাজি যোগমীয়া শৰাইঘাটৰ পাঠটোৰ সহায়ত চমুকৈ লিখা। উত্তৰ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক ঐতিহাসিক আৰু প্ৰাকৃতিক। 15 নম্বৰ প্ৰশ্নৰ উত্তৰ দিয়া চমু উত্তৰ। ক চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয়? চিলাৰায় দিৱস 9 ফেব্ৰুৱাৰী পালন কৰা হয়। খ নম্বৰ প্ৰশ্ন ৰৈছে লাচিত দিৱস কি তাৰিখে পালন কৰা হয়? উত্তৰ লাচিত দিৱস 24 নৱেম্বৰ তাৰিখে পালন কৰা হয়। চুকাফা দিৱস অসম দিৱস কেতিয়া পালন কৰা হয়? চুকাফা দিৱস 2 ডিচেম্বৰ দিনত পালন কৰা হয়।